মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি ইমান ডাঙৰ আমাৰ মহিলাসকলক হওক বা ৰাস্তা পদূলিৰ পৰা আদি কৰি যিখিনি আমাক আপোনালোকে যিখিনি দিছে সেয়াৰ উপৰিও আমাৰ অসমৰ শিল্পী জুবিন গাৰ্গক যিজন দুষ্টকাৰীয়ে তেওঁক হত্যা কৰিলে তেওঁ ন্যায় পাবই লাগিব। তাৰ কাৰণে আমি আপোনাক চেষ্টা কৰিবলৈ জনাইছোঁ আৰু এই ন্যায় পালেহে আমি 2024 চনৰ যি নিৰ্বাচন তাত আপুনি উপকৃত হ'ব বুলি আমি ভাবিছোঁ। হয়, আমি অন্তৰৰ পৰা বিচাৰোঁ যিজন আমাৰ শিল্পী, আমাৰ হৈ মাত মতা এজন অসমৰ স্বাভিমান থকা শিল্পী, যিজনৰ নেতৃত্বত আমি গোটেই অসমে নিজকে পৰিচয় দিব পাৰিছিলোঁ, তেনেকুৱা এজন শিল্পীৰ লগত যদি অঘটন ঘটিছে তেতিয়াহ'লে আমি কোনেও মনে মনে নাথাকোঁ। আমাৰ সকলোকে তেখেতৰ হৈ আমি ন্যায় লাগে আৰু তেখেতক আমি সদায় আমাৰ বুকুৰ মাজত, আমাৰ গাঁৱত সুখত দুখত প্ৰতিটো ক্ষেত্ৰত আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এয়া অসমবাসীৰ প্ৰতি প্ৰতিগৰাকী আজি অহা এয়া মাতৃসকলৰ প্ৰতি আমাৰ আহ্বান, তেওঁলোকে যাতে নিজৰ কৰ্মৰ লগতে জুবিন গাৰ্গক নিজৰ হৃদয়ত, নিজৰ কৰ্মৰ মাজত প্ৰত্যেকটো ক্ষেত্ৰত জীয়াই ৰাখে।